असम में रंगाली बिहू के उल्लास में सभी लोग उत्साहित हैं। असमिया नववर्ष की शुरुआत के पहले दिन गोरु बिहू अर्थात गाय बिहू पालन किया जाता है। कृषि प्रधान असम गाय को सभी पूजते हैं। असमिया परंपरा को निभाते हुए केंद्रीय मंत्री सर्बानंद सोनोवाल ने अपने पैतृक गांव बिधाकटा पहुंची और गांववासियों के साथ गाय को स्नान करवाया। साथ ही ईश्वर से प्रार्थना की है कि सभी समृद्धि लाभ करें। इस दौरान ग्रामीणों के चेहरों पर काफी उत्साह दिखा। गांववासियों ने असमिया फुलाम गमछा पहनाकर केंद्रीय मंत्री को बिहू असमिया नववर्ष की शुभकामनाएं दी। डिब्रूगढ़ से कैमरा पर्सन मुन्ना घटवाल के साथ अरुण कुमार जैन की रिपोर्ट। मुलुकगांव मोर जन्मस्थान और एखन गाँवলৈ बहु दिনৰ পাছত মই গৰু গা ধুৱাবলৈ আহিলোঁ আৰু সেই পুৰণি স্মৃতিবিলাকে এতিয়া আকৌ ভুমুকি মাৰিছে। মোৰ খুব ভাল লাগিছে যে আৰু গাঁৱৰ ৰাইজখনক পাইছোঁ আৰু স্থানীয় আমাৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া বাকী আমাৰ দলৰ সকলো সতীৰ্থক লৈ আজি ৰাইজৰ মুলুকগাঁও ৰাইজৰ বিন্ধাকটা ৰাইজৰ সহযোগত আজি আমি এনেধৰণে গৰু গা ধুৱাবৰ বাবে এটি সুন্দৰ বাতাবৰণ লাভ কৰিলোঁ। গতিকে মই আজি শুভ মুহূৰ্তত অসমৰ সমূহ ৰাইজলৈ মোৰ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা, ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠসকলৰ শ্ৰীচৰণত মূৰ দুৱাই আশীষ বিচাৰিছোঁ যাতে আমাক আশীৰ্বাদ দিয়ক আৰু সমাজখন অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখন সদায় সুন্দৰ হৈ থাকক, শক্তিশালী হৈ থাকক, মিলাপ্ৰীতিৰে থাকক আৰু আমাৰ বাপুতি সাহোন ৰঙালী বিহুৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মই ইয়াৰ পৰম্পৰা মূল্যবোধ অটুট ৰাখি যাতে বিহুক বিশ্ব মঞ্চত আগুৱাই নিয়াৰ যিটো প্ৰয়াস অসম চৰকাৰৰ, ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো এই ক্ষেত্ৰত সঁহাৰি বা সহযোগিতা আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া